আজি নেশ্যনেল ভোটাৰ্ছ ডে সেই উপলক্ষে আজি এই অনুষ্ঠান উত্তৰ গুৱাহাটীত আয়োজন কৰিছে গতিকে তাত উপস্থিত থাকি আনন্দ পাইছোঁ প্ৰথম কথা হৈছে কি যিখিনি নতুন ল'ৰা ছোৱালী নতুনকৈ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব 18 বছৰৰ পিছত তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথম আৰু সজাগতা তেওঁলোকৰ মাজতে সকলোকে সেই সজাগতা মই ভাবোঁ এইটো খুব প্ৰয়োজনীয় যে ভোটাধিকাৰ সাব্যস্ত কৰাটো কিমান গুৰুত্বপূৰ্ণ গতিকে নতুন যিখিনি ভোটাৰ তেওঁলোকক অনুৰোধ জনাইছোঁ বিনম্ৰতাৰে যে তেওঁলোকে সেই ভোটাধিকাৰ সাব্যস্ত কৰক লগতে তেওঁলোকৰ লগ বন্ধু বান্ধৱী সকলোকে এই কথা জনাওক কাৰণ এটা ভোটৰ মূল্য কিমান গুৰুত্বপূৰ্ণ সেই কথা এতিয়া আচলতে নতুনকৈ আৰু বুজোৱাৰ কথা নাই গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই বাৰ্তা সকলোলৈ প্ৰেৰণ কৰিছোঁ যে আহক ভোট দিয়ক আৰু সুস্থ শক্তিশালী গণতন্ত্ৰ নিৰ্মাণত সহায় কৰক শেহতীয়াকৈ দেখা গৈছে যে ভোটদানৰ প্ৰক্ৰিয়াটো ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাৰ্চেণ্টেজটো বাঢ়িছে গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ আৰু এয়া জনসচেতনতাৰ কাৰণে হৈছে নেকি বাৰু এতিয়া আজিকালি বিভিন্ন অনুষ্ঠানবোৰ মই দেখি থাকোঁ কৰি থাকে চৰকাৰে কৰে আৰু সাধাৰণ মই বোলো বেলেগ বেলেগ মঞ্চৰ পৰা তেনেকুৱা ধৰণৰ অনুষ্ঠান কৰে আৰু সেইটো সঁচাকৈ শুভ লক্ষণ কাৰণ যিমানেই নাগৰিক সচেতন হ'ব সিমানেই গণতন্ত্ৰ শক্তিশালী হ'ব মই ভোটাৰসকলক যিসকলে নতুনকৈ ভোটাধিকাৰ সাব্যস্ত কৰিছে তেখেতসকলক মই অনুৰোধ কৰিম যে এইটো এটা মৌলিক অধিকাৰ তেখেতসকলে সেইটো বুজিব লাগিব আৰু সেইটো তেখেতসকলৰ নৈতিক দায়িত্ব দেশ এখন কোনে চলাই নিব বা আমাৰ যিখিনি দৰকাৰ আমাৰ যিটো কণ্ঠটো আচলতে ভোটদান কৰাটো মানে আমাৰ কণ্ঠ গতিকে সেই ভাল বেয়া আমাক কি লাগে কি নালাগে এই গোটেইখিনি সাব্যস্ত কৰিবলৈ হ'লে আমি ভোট দিবই লাগিব আৰু ভোট দি আমি আমাৰ দেশখনৰ কিবা এটাতো অৰিহণা যোগাব পাৰোঁ আৰু এইটো এটা প্ৰধান দায়িত্ব নৈতিক দায়িত্ব গতিকে নতুনকৈ যিসকল ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে তেখেতসকলক মই অনুৰোধ কৰিম যে তেখেতসকলে যাতে ভোটটো দিয়ে আৰু যিসকল আমি সকলোৱে তাৰমানে অকল তেখেতসকলক ক'লেই নহ'ব আমিও তাৰমানে আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰাটো খুবেই দৰকাৰ আমি নেশ্যনেল ভোটাৰ্ছ ডে কামৰূপ জিলাত অনুষ্ঠিত কৰিছোঁ উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত কাৰণ ইয়াতে গণৰাজ্য দিৱস কাইলৈ আমি অনুষ্ঠিত কৰিম আৰু আমাৰ উদ্দেশ্য এইটো এটা যিটো আপুনি প্ৰশ্ন কৰিছে যে চহৰ অঞ্চলত অকল উত্তৰ গুৱাহাটী বুলিয়েই নহয় আপুনি যদি চাই গুৱাহাটীৰ আটাইকেইটা বিধানসভা সমষ্টিৰ ভিতৰত যিটো আগৰ আমাৰ গুৱাহাটী পূব বুলি যিটো আমি কওঁ পূব গুৱাহাটী সেইটোৰ ভোটদানৰ সংখ্যা কিছু পৰিমাণে বাকীবিলাকতকৈ কম গতিকে এইটো এটা চহৰাঞ্চলৰ কথা এটা আছে আৰু এটা হয় চহৰাঞ্চলৰ বহুত মানুহ হয়তো বাহিৰতো থাকে বা তেওঁলোক আকৌ উভতি নাহে বা সময়ত ভোটদান কৰিবলৈ নাহে তেনেকুৱা ধৰণৰ কথা আছে যাৰ কাৰণে আমি আচলতে প্ৰধানকৈ কথা হ'ল আমি যিখিনি 18 বছৰ প্ৰাপ্ত যিখিনি নতুন ভোটাৰ যিসকলে নতুনকৈ তেওঁলোকৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰিছে এটা হ'ল ভোটদানৰ প্ৰতি তেওঁলোকক আকৰ্ষিত কৰা বা তেওঁলোকক সজাগ কৰা এই গোটেইখিনি কথা লৈ আমি যোৱা 14 বছৰ ধৰি এই ৰাষ্ট্ৰীয় এই দিৱস আমাৰ যিটো ভোটাৰ দিৱস সেইটো উদযাপিত হৈ আহিছে আৰু এইবাৰো আমি প্ৰত্যেক বছৰৰ নিচিনাকৈ আমাৰ 25 জানুৱাৰী তাৰিখটো নেশ্যনেল ভোটাৰ্ছ ডে আমি ইয়াতে উদযাপন কৰিছোঁ ইয়াৰ উদ্দেশ্য এটা হ'ল আমাৰ ইণ্ডিয়ান যিটো আমাৰ ডেম'ক্ৰেটিক ছিষ্টেম এইটোৰ প্ৰতি গণতান্ত্ৰিক প্ৰক্ৰিয়াত যাতে আমি নৱপ্ৰজন্মক আকৃষ্ট কৰিব পাৰোঁ আৰু তেওঁলোক যাতে ভোটাৰ হিচাপে আগবাঢ়ি আহে আৰু ভোটাধিকাৰ সাব্যস্ত কৰে আৰু যাতে নিজক অন্ততঃ ভাৰতীয় গণতন্ত্ৰত এজন গণতান্ত্ৰিক প্ৰক্ৰিয়াত নিজক এজন নাগৰিক হিচাপে জড়িত কৰিব পাৰে এইখিনি কথা তেওঁলোকক বুজোৱাৰ কাৰণে বা সজাগ কৰাৰ কাৰণে এইটো এটা প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াৰ ফলত আপোনালোকে মন কৰিব যে নতুন যুৱ ভোটাৰখিনি যথেষ্টখিনি বাঢ়িছে আৰু তেওঁলোকে ইভেন দে ফিল প্ৰাউড আপুনি চাব ইলেকশ্যন ঠিক কোনোবাটো ভোট গ্ৰহণ হোৱাৰ পিছতে ইলেকশ্যন কণ্ডাক্ট হোৱাৰ পিছত তেওঁলোকে যে আই এম এ প্ৰাউড ভোটাৰ বা তেওঁলোকে এইবোৰ দিয়ে হেছটেগ বা এইবোৰ আমি পাওঁ গতিকে এইটো এটা তেওঁলোকক আকৃষ্ট কৰিব পৰা গৈছে